নমস্কাৰ, আজি হৈছে 10 নৱেম্বৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব। অসমক নেপাল কৰিম বুলি কোৱা সকললৈ মুখ্যমন্ত্ৰীৰ ৰঙা চকু। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক, মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব। অসমক নেপাল কৰিম বুলি কোৱা সকললৈ মুখ্যমন্ত্ৰীৰ ৰঙা চকু। আৰু তেওঁলোকে পাৰে যদি অসমক নেপাল কৰি চাওক, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কাৰো এই সাহস নাই। আৰু অসমে নেপালৰ ফালে নহয়, কামাখ্যা, শংকৰদেৱ, লাচিত বৰফুকনৰ ফালে চাব। আৰু অহা 5 বছৰত নেপাল অসমলৈ আহিব আৰু অসমৰ উন্নয়ন দেখি নেপালত অসমৰ দৰে পৰিস্থিতি গঢ় লৈ উঠিব। আৰু অসমক নেপাল কৰিম বুলি কোৱা একাংশ লোকলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। আৰু নেপালত বৰ্তমান কেইজন চিকিৎসক, প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে যে নেপালত বৰ্তমান কেইজন চিকিৎসক আৰু ভাঙি যোৱা দোকানবোৰ বনাবৰ কাৰণে কাৰ পইচা লৈছে নেপালে। আৰু অসম নেপাল হোৱা নাই কাৰণে আজি অসমত লাখ লাখ যুৱক যুৱতীয়ে চাকৰি পাইছে। আৰু মই থকালৈকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব। অসমক নেপাল কৰিম বুলি কোৱা সকলক মুখ্যমন্ত্ৰীৰ ৰঙা চকু। আৰু তেওঁলোকে পাৰে যদি অসমক নেপাল কৰি চাওক, এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে। আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কাৰো এই সাহস নাই। আৰু অসমে নেপালৰ ফালে নহয়, কামাখ্যা, শংকৰদেৱ, লাচিত বৰফুকনৰ ফালেহে চাব। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। অহা ফেব্ৰুৱাৰী মাহতেই ৰাজ্য চৰকাৰে প্ৰদান কৰিব মাৰণাস্ত্ৰৰ লাইচেন্স ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক, স্পৰ্শকাতৰ এলেকাত ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হ'ব মাৰণাস্ত্ৰৰ লাইচেন্স। আৰু নিৰ্দিষ্ট সংখ্যক লোকেহে পাব এই লাইচেন্স। আৰু মাৰণাস্ত্ৰৰ লাইচেন্সৰ বাবে আবেদন কৰা বহু লোক আছে। আৰু আবেদন কৰা সকলোৱে নাপাব এই মাৰণাস্ত্ৰৰ লাইচেন্সখন। যোগ্য আবেদনকাৰীৰ বাবে চলি আছে পৰীক্ষণ। আৰু প্ৰথম পৰ্যায়ৰ লাইচেন্স লাভ কৰিব অহা ফেব্ৰুৱাৰী মাহত। আৰু স্পৰ্শকাতৰ এলেকাত ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব মাৰণাস্ত্ৰৰ লাইচেন্স। আৰু নিৰ্দিষ্ট সংখ্যক লোকেহে পাব এই মাৰণাস্ত্ৰৰ লাইচেন্সখন। জনাইছো আৰু এটি ব্ৰেকিং নিউজ। ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। আৰু ধন নাপালে ক'ত কৰিব অভিযোগ। এই মুহূৰ্তৰ খবৰ জনাইছো, এক ডাঙৰ খবৰ, ভাল খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব চৰকাৰী আঁচনিৰ ধন। আৰু ধন নাপালে ক'ত কৰিব অভিযোগ, সেয়াও জনাই যাম। আৰু 10 নৱেম্বৰ হৈছে অৰুণোদয় আৰু পেঞ্চনৰ দিন। যিহেতু কালি হৈছে 10 নৱেম্বৰ আৰু কালিৰ দিনটোতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব চৰকাৰী ধন। আৰু অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা। আৰু নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি। আৰু ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ফোন কৰি আপুনি দিব পাৰিব অভিযোগ। ফোন নম্বৰটো হৈছে 180020026256। আকৌ জনাইছোঁ নম্বৰটো লিখি লওক অথবা স্ক্ৰীনশ্বট লৈ লওক। 180020026256। আৰু পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব আপুনি এইটো নম্বৰত। আৰু ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰটো। বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীয়েও পাব ধন কাইলৈৰ দিনটোতেই। আৰু মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। আৰু ধন নাপালে আপুনি দিয়ক অভিযোগ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। ৰাহুল গান্ধী দেশৰ শত্ৰু বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাহুল গান্ধীক দেশৰ শত্ৰু আখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীয়ে দেশদ্ৰোহিতাৰ কাম কৰিছে। ৰাহুল গান্ধীক দেশদ্ৰোহী ঘোষণা কৰিব লাগে। আৰু ৰাহুল গান্ধীয়ে য'তেই যায় তাতেই অনৰ্থক কথা কৈ ফুৰে। ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষক দুৰ্বল কৰি পেলাব বিচাৰিছে। আৰু ভিতৰৰ পৰা ভাৰতক শেষ কৰি পেলাব বিচাৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কিয় বাৰে বাৰে বিদেশ লৈ যায়
তাৰ তদন্ত হ'ব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে আৰু ৰাহুল গান্ধীয়ে মুখত যি আহে তাকে কয় ৰাহুল গান্ধীৰ কথা কৈ একো লাভ নাই ৰাহুল গান্ধীৰ মগজু একেবাৰে খালী বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাহুলক শীঘ্ৰেই চৰকাৰীভাৱে মানসিক বিকাৰগ্ৰস্ত ঘোষণা কৰিব লাগে বিৰোধীয়ে দেশ বিভাজন কৰিবলৈ চেষ্টা কৰে কিন্তু মোদীয়ে দেশক একত্ৰিত কৰি ৰাখিবলৈ চেষ্টা কৰি আছে আৰু মোদী নথকা হ'লে ৰাম মন্দিৰৰ নিৰ্মাণ নহলহেঁতেন বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙালে ভয়ংকৰ তথ্য জনসংখ্যা নহয় অৰ্থনৈতিক সম্পদতো দ্ৰুতগতিত হৈছে পৰিৱৰ্তন এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙালে এক ভয়ংকৰ তথ্য জনসংখ্যাই নহয় অৰ্থনৈতিক সম্পদতো দ্ৰুতগতিত হৈছে পৰিৱৰ্তন আৰু তিনিচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক বিক্ৰী কৰা মাটিৰ সংখ্যা কম জনগাঁথনিৰ পৰিৱৰ্তন কেৱল সংখ্যাত নহয় সম্পদতো হৈছে আৰু সংখ্যা আৰু সম্পদ দুয়োটাতে সলনি হৈছে জনগাঁথনি আৰু সম্পদ পৰিৱৰ্তন মানেই হৈছে ধ্বংসৰ ইংগিত আৰু অসমৰ অৰ্থনৈতিক সম্পদত দ্ৰুতগতিত হৈছে এই পৰিৱৰ্তন এক প্ৰকাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় আৰম্ভ হৈছে মাটি ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যিক কেবিনেটত এক গুৰুত্বপূৰ্ণ আলোচনা আৰু জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰীয়ে উদঙালে এক ভয়ংকৰ তথ্য জনসংখ্যাই নহয় অৰ্থনৈতিক সম্পদতো দ্ৰুতগতিত হৈছে এই পৰিৱৰ্তন আৰু তিনিচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু আনফালে মুছলমানে হিন্দুক বিক্ৰী কৰা মাটিৰ সংখ্যা কম জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ অন্তিমখন চিনেমা জুবিনৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেক লৈ একাংশই পাইৰেচি কৰিছে আৰু পাইৰেচি কৰি কোনো হাৰি নাযাব দাখিল কৰা হৈছে এজাহাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰি কোনো হাৰি যাব নোৱাৰে আইনগতভাৱে বিহিত ব্যৱস্থা লোৱা হ'ব দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰু টীম ৰৈ ৰৈ বিনালেৰ তৰফৰ পৰা দাখিল কৰা হ'ল এজাহাৰ মহানগৰীৰ চাইবাৰ থানাত দাখিল কৰা হৈছে এজাহাৰ আৰু পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্যামন্ত গৌতমে দাখিল কৰিলে এজাহাৰ আৰু সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে এতিয়াও একাংশই চলাইছে পাইৰেচি আৰু ইউটিউব চেনেলত আপলোড কৰিছে জুবিন গাৰ্গৰ সম্পূৰ্ণ চিনেমা আৰু ৰৈ ৰৈ বিনালেৰ পাইৰেচি কৰি কোনো হাৰি যাব নোৱাৰে আইনগতভাৱে বিহিত ব্যৱস্থা লোৱা হ'ব দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰু টীম ৰৈ ৰৈ বিনালেৰ তৰফৰ পৰা দাখিল কৰা হৈছে এজাহাৰ আৰু মহানগৰীৰ চাইবাৰ থানাত দাখিল কৰা হৈছে এজাহাৰ জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ আকৌ কমিব চেনি দাইল আৰু নিমখৰ দাম ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ আহি পৰিছে এক ডাঙৰ খবৰ ৰেচন কাৰ্ডক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু 1 জানুৱাৰীৰ প্ৰায় অধিক ৰেহাই মূল্যত আপুনি এইসমূহ সামগ্ৰী লাভ কৰিব দাইল চেনি নিমখ মাত্ৰ 100 টকাতে 1 কেজিকৈ আপুনি লাভ কৰিব বৰ্তমান তিনিবিধ সামগ্ৰীৰ মূল্য হৈছে 170 টকা আৰু ইতিমধ্যে দালি চেনি নিমখ ৰেহাই মূল্যত লাভ কৰিছে হিতাধিকাৰীয়ে আৰু ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ইতিমধ্যে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ডক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ 1 জানুৱাৰীৰ প্ৰায় অধিক ৰেহাই মূল্যত লাভ কৰিব আপুনি তিনিবিধ সামগ্ৰী দাইল চেনি নিমখ মাত্ৰ 100 টকাতে লাভ কৰিব 1 কেজিকৈ